I love you, দাদা। তো গাইজ কি খবৰ? নিশ্চয় ভালে আছে। এটা ধুনীয়া জেগাত আহিছো আজি। এয়া পিছফালে দেখা পাইছে, এয়া হৈছে চিলা নৈ ফেষ্টিভেল, মানে কাইট ফেষ্টিভেল। এয়া আছে গুৱাহাটীৰ লাচিত ঘাট, যিটো লাচিতৰ মূৰ্তিটো যে আছে তাৰ পিছফালে আছে, আৰু এইফালে হৈছে নতুন ব্ৰিজখন। তাৰে বালিচৰত এই প্ৰগ্ৰামটো মানে চলি আছে। হ'ল আজি 3 দিন মান আৰম্ভ। 23 তাৰিখে আৰম্ভ হৈছে, মানে সৰস্বতী পূজাৰ দিনা। আৰু ইয়াত টিকট কাউণ্টাৰ আছে, টিকট ল'ব লাগিব। এতিয়া গৈ আছো ভিতৰলৈ। ভিডিঅ'টো একদম ধুনীয়াকৈ শেষ লৈ চাব দেই। ভিতৰলৈ গৈ আছো এতিয়া। গেটখন চাওক গাইছ, কি ধুনীয়া। তো আমি ভিতৰলৈ যাম এতিয়া। তো গাইছ মই ভিতৰলৈ আহি আছো, আৰু গেটখন চাওক কি ধুনীয়াকৈ বাঁহেৰে এনেকৈ ধুনীয়াকৈ সজাইছে। আৰু এইবিলাক চাওক গাইছ, এই বাঁহৰে এইবিলাক লেম্প বনাইছে। অ' মাই গড, কি ধুনীয়া ঠাই চাওকহে গাইছ, কি মজা। আৰু এইফালে চাওক বহুত ধুনীয়া ধুনীয়া বস্তু আছে, মই দেখুৱাই আছো। তো গাইছ আজি চাওক কাক লগ পাইছো। এয়া হেল্ল', মই খুব ভাল পাওঁ এওঁৰ ভিডিঅ' চাই, আৰু আজি আহি অকস্মাতে লগ পালো ইয়াতে। ভাল লাগিল বহুত। আজি মানে হঠাৎ লগ পালো প্ৰথমবাৰৰ বাবে। হয়, আজি মানে আগতে আমাৰ কোনো কথা বাৰ্তা নাছিল বা চিনাকিও নাছিল, আজি আহি লগ পালো। ভাল লাগিল দেই লগ পাই। একদম একদম বঢ়িয়া লাগিল। কাইট ফেষ্টিভেল আহিছো, গোটেই এক্সপ্লোৰ কৰি দিয়ক আৰু বঢ়িয়াকে। কাইট ফেষ্টিভেলটো দেখুৱাই আছো আপোনালোকক, আৰু এওঁৰ ভিডিঅ' চাব, ভাল লাগে। মই বিশেষকৈ মই চাওঁ এওঁৰ ভিডিঅ'। হয়, মই এওঁক মানে মই মেনশ্যন কৰি দিম এওঁৰ চেনেলটো, এইটো চাব। তো গাইছ ইয়াতে মেইনলি চিলা ফেষ্টিভেল যিহেতু, আৰু ইয়াতে চিলা আছে, এনেকে চিলা বনোৱা আছে। হয়তো ইয়াৰ পৰা আপুনি কিনি ল'ব লাগিব চিলাবিলাক। চাওক কিমান ৰং বিৰঙী চিলা আছে, ধুনীয়া ধুনীয়া চিলা। মই এইবিলাকৰ দামবিলাক সুধি দেখুৱাই আছো আপোনাক। এইবিলাক ইয়াতে ধুনীয়া ধুনীয়া চিলা আছে। চিলাবিলাক কিমানকে এইবিলাক? 80। এইটো 50। এইবিলাক 80-50 মানত পাই যাব। আৰু এইবিলাক কিমানকে? যিবিলাক 500-600, 2000। আপোনালোকে আহিলে ইয়াত চিলা লৈ আহিব নালাগে, ইয়াতে চিলা পাই যাব। আৰু ধুনীয়া ধুনীয়া চিলা আছে এইবিলাক। এইবিলাক চাওক, এইবিলাক মানে ডাঙৰবিলাক 2000 তলতো আছে। এইটো 2000 বুলি কৈছে ডাঙৰ যিটো। আপুনি কিনি নি উৰাই থাকক ইয়াতে বিন্দাছ। ধুনীয়া, ভাল লাগিছে, এইটো ভাল লাগিছে। আৰু গাইছ ইয়াতে মোৰ চবতকৈ ভাল লগা বস্তু এটা ধুনীয়া বস্তু এটা দেখিছো। ইয়াতে আপোনাৰ এওঁ মানে ছবি আঁকি দিয়ে, ইয়াতে আঁকি দিয়ে ন, ইয়াতে আঁকে। 10 মিনিটৰ ভিতৰত ইমান ধুনীয়া ধুনীয়া ছবিবিলাক আঁকি দিয়ে। এইবিলাক চাওক, এই জুবিনদাৰ ছবি আঁকিছে, চাওক কি ধুনীয়াকে আঁকিছে। 10 মিনিটত আঁকি দিব। এইবিলাক 2 ঘণ্টামান লাগিব। নিজৰ ছবিটো বনাব পাৰি ইয়াতে। কিমান এইটো ৰেট কিমান? এইটো 1500। অঁ 150, মানে নিজৰ ছবি আঁকিব পাৰে ন 10 মিনিটৰ ভিতৰত। তো গাইছ ইয়াতে আহক, আৰু এওঁৰ দ্বাৰা এখন ধুনীয়াকে ছবি আঁকি যাওক। ইয়াতে কষ্ট আছে না এইবিলাক, সেই হিচাপে দামটো বহুত কম। 150 টকাত আপোনাৰ এনেকুৱা ছবি এখন পাই যাব। আপোনাৰ নিজৰ ছবি এখন আঁকি লৈ যাব পাৰিব। ভাল লাগিছে দেই, ধুনীয়া। ইয়াত আহিব, ইয়াত আছে এইখন। ইয়াতে জুবিনদাৰ ছবি এখন আঁকি আছে এওঁলোকে। এইখন কমপ্লিট হোৱা নাই ন? হৈছে, এইখন কমপ্লিট হৈ গৈছে চাওক। কি ধুনীয়া। আৰু এনেকে বহুত ষ্টল আছে গাইছ। এইবিলাক এতিয়াও জাষ্ট খুলিছে মাত্ৰ। 1টা বজাত খোলে, 1টা বজাই নাই, কিন্তু আমাক অলপ সোনকালে সোমাব দিলে। এইবিলাকত খোলাই নাই এতিয়াও, এইবিলাকত আৰু কিবা কিবি হ'ব। আৰু সন্ধিয়া, যেতিয়া মানে সন্ধিয়া হয় তেতিয়া বহুত মানুহ হয়। লাইট চাইট আছে চাৰিওফালে এনেকে। এই গোটেই ব্ৰহ্মপুত্ৰ পাৰটো মানে কৈছো না গাইছ, এটা বহুত ডাঙৰ ফেষ্টিভেল, এটা বহুত ডাঙৰ ফেষ্টিভেল।
আৰু দেখুৱাই আছো ৰ'ব, আৰু বহুত কিবা কিবি আছে। আৰু গাইছ মোৰ ইয়াত আহি আৰু এটা ভাল লগা বস্তু আছে, এই বস্তুটো যিটো চেণ্ট আৰ্ট বুলি কোৱা হয়, মানে বালিতে যিটো এনেকে মূৰ্তি বনায়, আৰু দাদা দুজনমান আছে, তেওঁলোকে বনাই আছে এই বস্তুটো, মানে খুব ধুনীয়া বনাইছে। মই দেখুৱাই আছো ৰ'ব, এইখিনি বস্তু চাওকচোন, এইবিলাক কি ধুনীয়া বস্তু বনাইছে। এইবিলাক চাওক, বালিতে বনাই আছে তাৰমানে এনেকে তেওঁলোকে। এইবিলাক চব দুগৰাকী মহিলা তাৰমানে এনেকে আছে, খালৈ লৈছে, কঁকালত খাৰু আছে, আৰু এইটো চৌকা, যিটো আমাৰ গাঁৱত এতিয়াও ব্যৱহাৰ হয় এই বস্তুটো, এইটো চৌকা ইয়াতে আছে। আৰু এইবিলাক মানুহৰ মূৰ্তি এনেকে বনাইছে, এইবিলাক বনাই আছে দাদাই। আৰু ইয়াত আহিয়ে জুবিনদাৰ বিষয়ে বহুতে এনেকে লিখি লিখি গৈছে ইয়াতে। আপোনাৰ যি ইচ্ছা জুবিনদাৰ বিষয়ে এনেকে লিখি দিয়ক ইয়াতে। লাভ ইউ, আই লাভ ইউ দাদা। জুবিনদাক মিছ কৰি আছো। আৰু গাইজ ব্ৰহ্মপুত্ৰৰ পাৰত, যিহেতু গোটেই ফেষ্টিভেলটো ব্ৰহ্মপুত্ৰৰ পাৰতে হয়, আৰু এনেকুৱা বনাই দিয়া আছে, এইফালেও আছে, এনেকে আগলৈ দিয়া আছে বনাই। চাওক কি ধুনীয়া, কি মজা। চাওক আৰু ইয়াতে গাইছ নদীৰ পাৰত এনেকে বহুত ধুনীয়া ধুনীয়া চেল্ফি পইণ্ট বনাই দিয়া আছে, দেখিছেনে? ইয়াতে আহি আপুনি এনেকে বহি এনেকে ফটো উঠিব পাৰিব, ইয়াতে বহিব পাৰিব, শুব পাৰিব, ধুনীয়াকে বাঁহৰে বনাই দিয়া আছে, মজা লাগিছে। ত' ইয়াতে মেইন প্ৰগ্ৰামটো যিহেতু ৰাতি হয়, এতিয়াও আহিছে মানুহ, ৰাতি আৰু বেছি মানুহ। আৰু গাইছ ইয়াতে চাওক কি ধুনীয়াকে এইবিলাক বনাই দিয়া আছে, চৰাই এইবিলাক মে বি থাৰ্মকলৰ বনাইছে, এইবিলাক চাওক কি ধুনীয়াকে বনোৱা আছে, এইবিলাক চৰাই। এই এটা, এইটো বাঁহটো চাওক গাইছ, ঘৰটো চাওক গাইছ, কি মজা। বহুত ধুনীয়া ধুনীয়া বস্তু আছে গাইছ ইয়াতে। জীৱনশিলা নৈ উৎসৱ হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰত অনুষ্ঠিত হোৱা এক বাৰ্ষিক, মানে প্ৰতি বছৰে পালন কৰা এটা জনপ্ৰিয় ফেষ্টিভেল হয়। আৰু এই ফেষ্টিভেলৰ উদ্দেশ্য হৈছে আমাৰ যিবিলাক পৰম্পৰাগত খেল ধেমালি, সেইবিলাকৰ প্ৰচাৰ কৰা আৰু নদীৰ পাৰবিলাক চাফ চিকুণ কৰি ৰখা। আমাৰ চিলাবিলাক বহুত ওপৰত থাকেতো ভালকে দেখা নাপায়। এইফালেও আছে, এইফালে চাওক কিমান কেইখন আছে, এইফালেও আছে, বহুত আছে, এইফালেও আছে, এনেকে বহুত কেইখন আছে, এইফালেও আছে। টো আমাৰ বাপাৰ কাৰণে লৈ ললো খেলা বস্তু এটা। বেছি দিন নাযায়, বৰ বেছি দুদিন যাব, তাৰপিছত ভাঙিয়ে পেলাব। সেই পলাশ আচাৰ খাব নেকি? আচাৰ লৈ লৈছো অলপ, এইবোৰ আচাৰখিনি দেখিলে কিন্তু একদম জিভাৰ পানী পৰে। তো গাইছ ইয়াতে ভিতৰতে বহুত ফুড কোৰ্ট আছে। এইখন ষ্টেজৰ কাষতে বাইদেউহঁতৰ চাহৰ দোকান আছে, এখন চাহ পিঠাৰ দোকান। চাহ পিঠা জুতি লৈ লওঁ। ইয়াৰে লোকেশ্যনটো গম পাইছেই ক'ত আছে। এইটো হৈছে লাচিত ঘাট, এই লাচিতৰ মূৰ্তি যে আছে, এইটো লাচিতৰ মূৰ্তিটো। আৰু ইফালে নতুন ব্ৰিজখন, এইখন কাষতে নতুন ব্ৰিজখন, ইয়াৰে বালি চাপৰি হৈছে এই প্ৰগ্ৰামটো।
তো আহিলে আহিব 27 তাৰিখলৈ আছে। গাইছ এয়া আছিল কাইট ফেষ্টিভেল। ভিডিঅ'টো কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব। অ'কে, বাই বাই।